বন্ধুসকল নতুনকৈ মুকলি হ'ল মুখ্যমন্ত্ৰী কৃষি সাজুলি যোজনা অসম বুলি এখন আঁচনি। এই এখন আঁচনিৰ আণ্ডাৰত কোনে কোনে লাভ কৰিব, কিমানকৈ লাভ কৰিব, আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মুখ্যমন্ত্ৰী কৃষি সাজুলি যোজনা অসম, ইয়াত সবিশেষ দিয়া আছে বন্ধুসকল। মুখ্যমন্ত্ৰী কৃষি সাজুলি যোজনা কি হয় তাৰ বিষয়ে প্ৰথম জানি লওঁ। অসম ৰাজ্যৰ অৰ্থনীতিত কৃষিয়ে প্ৰাথমিক স্থান দখল কৰিছে। ৰাজ্যখনৰ 70%তকৈও অধিক জনসংখ্যাই কৃষক হিচাপে, কৃষি শ্ৰমিক হিচাপে বা দুয়োটাৰে জীৱিকাৰ বাবে কৃষিৰ ওপৰত নিৰ্ভৰশীল। যদিও অসমৰ কৃষিৰ বৈশিষ্ট্য হৈছে স্ববিৰতা, কম উৎপাদনশীলতা আৰু সঘনাই বানপানী আৰু কম মাত্ৰাৰ ৰাজহুৱা আৰু ব্যক্তিগত বিনিয়োগ। ৰাজ্যত সৰু আৰু খণ্ডিত ভূমিৰ অধিকাৰ আৰু সঘনাই হোৱা বানপানীয়ে কৃষকৰ আয় কম হোৱাৰ কাৰণ আৰু ৰাজ্যত কৃষি কাম কাজ অলাভজনক হৈ পৰে। কৃষি উৎপাদনশীলতা বৃদ্ধিৰ বাবে দৰিদ্ৰ কৃষকসকলক আৰ্থিক সাহায্যৰে জৰিয়তে হস্তক্ষেপ কৰাটো প্ৰাসংগিক। সেয়েহে অসমৰ বিত্তমন্ত্ৰীয়ে কৃষকসকলক বৈজ্ঞানিক পামৰ সঁজুলি ব্যৱহাৰৰ প্ৰসাৰৰ বাবে সহায় কৰাৰ কথা ঘোষণা কৰিছিল। কৃষকক এনে সঁজুলি ক্ৰয় আৰু ব্যৱহাৰৰ বাবে উৎসাহিত কৰিবলৈ কৃষি বিভাগে এই উদ্দেশ্য মুখ্যমন্ত্ৰী সাজুলি যোজনা, মুখ্যমন্ত্ৰী কৃষি সঁজুলি আঁচনি প্ৰস্তাৱ কৰি 2018 পৰা 19 বিত্তীয় বৰ্ষত আৰম্ভ কৰে। এই আঁচনিখন বন্ধুসকল 2018-2019 চনৰ ভিতৰতে বৰ্ষতে আৰম্ভ কৰিছিলে। মুখ্যমন্ত্ৰী কৃষি সাজুলি যোজনা আঁচনিখন ৰাজ্যৰ মালিকানাধীন অগ্ৰাধিকাৰ উন্নয়ন (SOPD) আঁচনি আৰু কৃষকৰ বাবে এই আঁচনিখন আৰম্ভ কৰাৰ মূল উদ্দেশ্য হৈছে কেইবাখনো কৃষি যান্ত্ৰিকীকৰণ আঁচনি ৰূপায়ণ কৰি তেওঁলোকৰ সামগ্ৰিক উন্নয়ন। মুখ্যমন্ত্ৰী কৃষি সাজুলি যোজনাৰ সহায়ত চৰকাৰে সীমিত ভূমিত কৃষি উৎপাদনশীলতা বৃদ্ধি কৰি কৃষিজাত সামগ্ৰীৰ বৰ্ধিত চাহিদা পূৰণ কৰাৰ লগতে কৃষকৰ অধিক আয় নিশ্চিত কৰাৰ লক্ষ্য লৈছে। বৰ্তমান সময়ত অসম ৰাজ্যত খেতিৰ ক্ষেত্ৰত বৈজ্ঞানিক সঁজুলিৰ ব্যৱহাৰ অতি সীমিত। গতিকে ৰাজ্য চৰকাৰে ডক্টৰ আছামে গ্ৰাম্য কৃষকৰ অৰ্থনৈতিক বিকাশ সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰী কৃষি সঁজুলি আঁচনিৰ জৰিয়তে সকলো প্ৰচেষ্টা চলাইছে। এই আঁচনিৰ অধীনত তলত দিয়া ধৰণৰ প্ৰস্তাৱ দিয়া হৈছে। কোনসমূহ প্ৰস্তাৱ এই আঁচনিৰ আণ্ডাৰত ধৰা হৈছে বা আঁচনিৰ অধীনত ধৰা হৈছে চাই লওক। প্ৰতিজন কৃষকক 5,000 টকা প্ৰদান কৰা হ'ব। প্ৰতিজন কৃষকে লাভ কৰিব 5,000 টকা। হিতাধিকাৰীৰ সংখ্যা হ'ব মুঠ 5 লাখ কৃষক। প্ৰথমে কিমান হিতাধিকাৰীক দিয়া হ'ব? অসমৰ ভিতৰত 5 লাখ কৃষকক দিয়া হ'ব। সাহায্য হৈছে খেতিৰ সঁজুলি ক্ৰয় কৰা। সাহায্যটো দিব খেতিৰ সঁজুলি ক্ৰয় কৰিবলৈ দিয়া হ'ব। হিতাধিকাৰীৰ একাউণ্টত ইলেক্ট্ৰনিক ট্ৰেন্সফাৰৰ জৰিয়তে প্ৰত্যক্ষ লাভ হস্তান্তৰৰ ওপৰত আঁচনি ৰূপায়ণ কৰা হ'ব। হিতাধিকাৰী বাছনি জিলাৰ উপ-আয়ুক্তৰ নেতৃত্বত জিলা পৰ্যায়ৰ সমিতিৰ দ্বাৰা কৰা হ'ব। BTAD আৰু স্বায়ত্তশাসিত জিলাৰ ক্ষেত্ৰত DLCৰ অধ্যক্ষতা কৰিব প্ৰধান সম্পাদকসকলে। দেখিলে আপোনালোকে জিলাৰ উপ-আয়ুক্ত নেতৃত্বত দিয়া হৈছে। জিলাৰে উপ-আয়ুক্ত অৰ্থাৎ DC-ক দিয়া হৈছে, ডেপুটি কমিশ্যনাৰ। DC-ক এইটো দায়িত্ব দিয়া হ'ব। তেওঁৰ নেতৃত্বত এইটো আঁচনি আৰম্ভ কৰা হ'ব, মানে তেওঁৰ আণ্ডাৰত এই আঁচনিখিনি আৰম্ভ কৰা হ'ব, প্ৰচেছখিনি ক্লিয়াৰ কৰা হ'ব। উপ-আয়ুক্তৰ লগতে অৰ্থাৎ DC-ৰ লগতে জিলা পৰ্যায়ৰ সমিতিসকলো থাকিব। ইয়াৰ পিছত কৃষি উৎপাদন আয়ুক্তৰ অধ্যক্ষতাত ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সামগ্ৰিক তত্ত্বাৱধানত এই আঁচনি ৰূপায়ণ কৰা হ'ব। দেখিলে আপোনালোকে আয়ুক্তৰ অধ্যক্ষতাত ৰাজ্যিক পৰ্যায়ৰ নিৰীক্ষণ কৰিব, তাৰ তত্ত্বাৱধানত এই আঁচনি ৰূপায়ণ কৰা হ'ব। দেখিলে আপোনালোকে আঁচনিখন কি হয়, কিমানকৈ লাভ কৰিব। 5,000 টকাকৈ দিয়া হ'ব প্ৰথমে 5 লাখ কৃষকক। লাভসমূহ কি হ'ব এতিয়া আমি চাই লওঁ। ইয়াৰ পিছত আছে বন্ধুসকল লাভসমূহ চাই লওক। এই আঁচনিৰ জৰিয়তে বিভিন্ন শস্যৰ উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ উদ্দেশ্যে বিভিন্ন শস্যৰ খেতিৰ বাবে ফাৰ্ম মেকানাইজেশ্যনক প্ৰসাৰিত কৰা হ'ব। এই আঁচনিৰ জৰিয়তে বিভিন্ন শস্যৰ উৎপাদন আৰু উৎপাদনশীলতা বৃদ্ধিৰ উদ্দেশ্যে যাতে উৎপাদনটো বেছি হয়, শস্যৰ খেতিৰ বাবে ফাৰ্ম মেকানাইজেশ্যনক প্ৰসাৰিত কৰা হ'ব। এই আঁচনিৰ ৰূপায়ণৰ লগে লগে কৃষকৰ আয় বৃদ্ধি পাব। ইয়াৰ বাহিৰেও এই আঁচনিখনে কৃষকৰ শ্ৰম আৰু সময়ো ৰাহি কৰিব। বন্ধুসকল, যেতিয়া ধৰক মেচিনে কাম কৰিব তেতিয়া কৃষকৰ শ্ৰমৰ সময়ো ৰাহি হ'ব আৰু শ্ৰমটো কমো হ'ব। এই আঁচনিৰ জৰিয়তে প্ৰতিজন কৃষকক কৃষি সঁজুলি ক্ৰয় কৰিবলৈ 5,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু প্ৰত্যক্ষ লাভ হস্তান্তৰ
জৰিয়তে সাহায্য প্ৰদান কৰা হ'ব। এই আঁচনিখনে কৃষকসকলক বৈজ্ঞানিক কৃষি সঁজুলি ক্ৰয় কৰাত উৎসাহিত কৰি বৈজ্ঞানিক খেতি পদ্ধতিক প্ৰসাৰিত কৰে। এই আঁচনিখনে কৃষকৰ পথাৰলৈ প্ৰযুক্তিৰ হস্তান্তৰত সহায় কৰে। দেখিলে আপোনালোকে লাভসমূহ কি কি, এই আঁচনিৰ আণ্ডাৰত কি কি লাভ হ'ব কৃষকসকলৰ। এতিয়া চাওঁ বন্ধুসকল যোগ্যতা, ইলিজিবিলিটি কি কি লাগিব চাই লওক। ইয়াৰ কাৰণে ইলিজিবিলিটি বা যোগ্যতা লাগিব বন্ধুসকল। হিতাধিকাৰী অসমৰ এজন আৱাসী কৃষক হ'ব লাগিব, অসমৰ কৃষক হ'ব লাগিব। এই আঁচনিৰ অধীনত কেৱল ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকেহে এই সুবিধাৰ লাভৰ বাবে যোগ্য হ'ব। এই আঁচনিখনত মানে কেৱল ক্ষুদ্ৰ খেতিয়কেহে লাভ কৰিব আৰু প্ৰান্তীয় কৃষকেহে এই সুবিধা লাভ কৰিব। হিতাধিকাৰীৰ বয়স 21 বছৰৰ অধিক হ'ব লাগে। 21 বছৰতকৈ বেছি হ'ব লাগিব বয়সৰ সীমা। 21 বছৰতকৈ তল হ'লে নহ'ব। তেওঁ বা তাই একেৰাহে কমেও 3 বছৰ খেতিৰ লগত জড়িত হ'ব লাগিব। বন্ধুসকল এনেকুৱা নহয় যে এবছৰ খেতি কৰি 3-4 বছৰৰ মূৰতহে খেতি কৰিছে, আকৌ তেনেকুৱা খেতিয়ক নহ'ব বন্ধুসকল। একেৰাহে কমেও 3 বছৰ খেতি কৰা কৃষক হ'ব লাগিব, তেতিয়াহে এই আঁচনিখনৰ আণ্ডাৰত আপোনালোকে এই সুবিধাসমূহ লাভ কৰিব। আঁচনিৰ অধীনত সকলো কিষাণ ক্ৰেডিট কাৰ্ড KCC ধাৰীয়ে আবেদন কৰিব পাৰিব। কিষাণ ক্ৰেডিট কাৰ্ডৰ যিসকলৰ আছে মানে সেইসকলেও আবেদন কৰিব পাৰিব। আবেদনকাৰী হিতাধিকাৰীৰ লাইভ বেংক একাউণ্ট থাকিব লাগে। আবেদনকাৰীৰ হিতাধিকাৰীৰ বেংক একাউণ্ট থাকিব লাগিব। আঁচনিৰ অধীনত প্ৰতিটো পৰিয়ালত এজন কৃষকেহে এই সুবিধা লাভৰ বাবে যোগ্য হ'ব। এই আঁচনিখন মানে পৰিয়ালৰ এজন কৃষকেহে লাভ কৰিব। বোলে এটা পৰিয়ালত 4জন কৃষক আছে, তেন্তে 4জনে লাভ নকৰিব, সেই 4জনৰ ভিতৰত এজন কৃষকেহে লাভ কৰিব এই সুবিধা। ইয়াৰ পাছত এই আঁচনিৰ অধীনত ন্যূনতম খেতি ক্ষেত্ৰ 1ৰ পৰা 3 বিঘা ভাড়াতীয়া কৃষক বা শ্বেয়াৰ ক্ৰপাৰকো বিবেচনা কৰিব পাৰিব। 1ৰ পৰা 3 বিঘা মাটি থাকিলেও আপোনালোকে পাৰিব। তাৰপিছত আবেদন প্ৰক্ৰিয়া, এপ্লাই প্ৰচেছ মানে কেনেকৈ কৰিব, এপ্লিকেশ্যন ইয়াৰ কাৰণে কেনেকৈ কৰিব, আবেদন প্ৰক্ৰিয়া অসমীয়াত প্ৰয়োগ, এইকেইটা ইংৰাজী আবেদন। দেখিলে আপোনালোকে এইকেইটা ৱেবছাইট ভিজিট কৰিব লাগিব, যিকেইটা ইয়াত ৱেবছাইট দিয়া হৈছে। কৃষি বিভাগে নিজ ৱেবছাইটৰ পৰা আবেদন আমন্ত্ৰণ কৰাৰ উদ্দেশ্যে ছপা আৰু ইলেক্ট্ৰনিক মাধ্যমৰ জৰিয়তে বিজ্ঞাপন প্ৰকাশ কৰিব। ইয়াৰ কাৰণে অনলাইন বন্ধুসকল, অনলাইন মাধ্যমেৰে পাৰিব আপোনালোকে এপ্লাই কৰিবলৈ, অফলাইন নহয়। এইটো সুবিধা হ'ব বন্ধুসকল সকলোৰে কাৰণে, সকলো কৃষকৰ কাৰণে। এই আবেদন কৃষি সম্প্ৰসাৰণ সহায়ক AEয়ে হিতাধিকাৰী বেংক একাউণ্টৰ সবিশেষ তেওঁলোকৰ মোবাইল নম্বৰৰ সৈতে সংগ্ৰহ কৰিব। হিতাধিকাৰীক VDP অনুসৰি নিৰ্বাচিত কৰা হ'ব। গাঁও পঞ্চায়তসমূহে সকলো হিতাধিকাৰী তালিকা প্ৰস্তুত কৰি সংশ্লিষ্ট কৃষি উন্নয়ন বিষয়া ADO দ্বাৰা সংকলন কৰিব লাগিব আৰু এই তালিকাখন তদন্তৰ পিছত জিলা পৰ্যায়ৰ সমিতি DLCৰ সন্মুখত ৰখা হ'ব। দেখিলে আপোনালোকে যিসকল গাঁও পঞ্চায়তৰ সভাপতি আছে সেইসকলে লিষ্টখন বনাব বন্ধুসকল। বনাই পেলাই উন্নয়ন বিষয়া, কৃষি উন্নয়ন বিষয়া অৰ্থাৎ ADO দিব। তাৰপাছত সকলোখিনি তদন্ত কৰিব। তদন্ত কৰাৰ পিছত জিলা পৰ্যায়ৰ সমিতি DLCৰ সন্মুখত এইখন তালিকা ৰখা হ'ব। AEADৰ পৰা কৃষকৰ তালিকা এখন জিলা পৰ্যায়ৰ সমিতিৰ দ্বাৰা অনুমোদন কৰা হ'ব। ৰাজ্যিক সংৰক্ষণ আইন অনুসৰি অনুসূচিত জাতি আৰু অনুসূচিত জাতি কৃষকক নিৰ্বাচিত কৰা হ'ব, যিটো অনুসূচিত জাতিৰ বাবে 7%, অনুসূচিত জাতি Pৰ বাবে 10% আৰু অনুসূচিত জাতি Hৰ বাবে 5%। এইটো সংৰক্ষণ থাকিব বন্ধুসকল SC/ST কেণ্ডিডেটৰ ক্ষেত্ৰত। হিতাধিকাৰীৰ তালিকা অনুমোদন হোৱাৰ পিছত বেংক একাউণ্টৰ সবিশেষ আৰু মোবাইল নম্বৰৰ সবিশেষৰ সৈতে তালিকাখন কৃষি সঞ্চালকলৈ প্ৰেৰণ কৰা হ'ব। ইয়াৰ উপৰিও সঞ্চালকে ইলেক্ট্ৰনিক মোডৰ জৰিয়তে হিতাধিকাৰী বেংক একাউণ্টলৈ ধন হস্তান্তৰ কৰিবলৈ ASFEকলৈ অনুৰোধ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব। APCয়ে ASFSC বেংক একাউণ্টৰ ৰক্ষক হোৱাৰ বাবে হিতাধিকাৰীসকলৰ ব্যক্তিগত বেংক একাউণ্টলৈ RTGS NFTৰ জৰিয়তে ASFEকৰ বেংক একাউণ্টৰ পৰা ধন হস্তান্তৰ কৰিব। আৰ্থিক সাহায্য হিতাধিকাৰী একাউণ্টলৈ প্ৰেৰণ কৰা হ'ব কেৱল প্ৰতিজন হিতাধিকাৰীৰ বাবে 5,000 টকাৰ একক কিস্তিত। 5,000 টকাই দিয়া হ'ব, এটা কিস্তিতে দিয়া হ'ব। ব্যক্তিগত হিতাধিকাৰীয়ে এটা প্ৰতিশ্ৰুতি দিব যে আঁচনিৰ অধীনত প্ৰদান কৰা আৰ্থিক সাহায্য কেৱল কৃষি সঁজুলি ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰা হ'ব, যিটো বিফল হ'লে তেওঁ উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণৰ বাবে দায়বদ্ধ হ'ব। এইটো বন্ধুসকল তেওঁলোকে প্ৰতিশ্ৰুতি দিব লাগিব, যিটো সাহায্য দিব তেওঁলোকক অকল কৃষি সঁজুলিহে কিনিবৰ কাৰণে দিয়া হ'ব। যদি বেলেগ ক্ষেত্ৰত পইচাটো খৰচ কৰা হয় তেতিয়া আইনী ব্যৱস্থা যদি কৰা হয় তেতিয়া তেওঁ নিজে দায়বদ্ধ হ'ব। অনুমোদিত হিতাধিকাৰী তালিকা উপায়ুক্তসকলৰ জিলা ৱেবছাইটত প্ৰকাশ কৰা হ'ব। একোখনেই উপায়ুক্ত আৰু DAOৰ কাৰ্যালয়ৰ জাননী ফলকতো ৰাখিব পাৰিব। এনে আপোনালোকে
নিশ্চয় আপোনালোকে গম পাব ৱেবছাইটৰ জৰিয়তে। আৰু আপোনালোকে তাৰ কাৰণে বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। মই এইবিলাক খবৰ আপোনালোকক জনাই থাকিম প্ৰতিদিনে। ইয়াৰ কাৰণে নথিপত্ৰৰ প্ৰয়োজন, কি ডকুমেণ্টছ লাগিব, আধাৰ কাৰ্ড লাগিব, বাসস্থানৰ প্ৰমাণপত্ৰ লাগিব, জাতিগত প্ৰমাণপত্ৰ অৰ্থাৎ অনুসূচিত জাতি ইত্যাদি প্ৰমাণপত্ৰ লাগিব, মানে কাষ্ট চাৰ্টিফিকেট লাগিব, বয়সৰ প্ৰমাণ লাগিব, কৃষিভূমিৰ প্ৰমাণপত্ৰ লাগিব, বেংক একাউণ্টৰ সবিশেষ, ৰেচন কাৰ্ড, পাছপোৰ্ট আকাৰৰ ফটো লাগিব, মোবাইল নম্বৰ, আধাৰ টেকিং ইত্যাদি। এইসমূহ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব আপোনালোকক। সেইসমূহ সোনকালে গোটাই থ'ব বন্ধুসকল। যিহেতু এতিয়া আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই, আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব অতি সোনকালে বন্ধুসকল। আৰু তাৰ কাৰণে মই আকৌ এবাৰ কৈছোঁ আপোনালোকক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুবিধাৰ কাৰণে বন্ধুসকল যেতিয়াই আৰম্ভ হ'ব মই সকলোখিনি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। আৰু এপ্লাই প্ৰচেছ A to Z মই আপোনালোকক ভিডিঅ'ৰ সৈতে দেখুৱাই দিম। ভিডিঅ'ত মানে কেনেকৈ আপোনালোকে এপ্লাই কৰিব, নিজৰ ঘৰতে বহি নিজৰ মোবাইলৰ পৰাই বা নিজৰ কম্পিউটাৰৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব মই ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছখিনি মই আপোনালোকক দেখাই দিম। তাৰ কাৰণে আপোনালোকে খালি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব বন্ধুসকল, সেইটো পাহৰি নাযাব। আৰু বন্ধুসকল জানিব পাৰিলে মুখ্যমন্ত্ৰী কৃষি সঁজুলি যোজনা কি, অৰ্থাৎ এই স্কীমখন কোনসকলে লাভ কৰিব, কিমান লাভ কৰিব। আৰু যদি আপোনালোকে বিশেষ ভালকৈ জানিবলগীয়া হয় মই ডিছক্ৰিপশ্যনত লিংকটো দি থওঁ, আপোনালোকে ডিছক্ৰিপশ্যনটো ভিজিট কৰি ভিডিঅ' লিংকটো চাই ল'ব। আৰু ইয়াতে সততে সোধা প্ৰশ্নসমূহো আছে, ইয়াত আপোনালোকে ক্লিক কৰি ইয়াত কুৱেশ্যনসমূহ চাব পাৰিব। এনেকৈ আপোনালোকে বাকীসমূহ চাই ল'ব। মই খৰধৰকৈ কৈছোঁ, কিবা ভুল হ'লে বা কিবা থাকি গ'লে আপোনালোকে ভুল নধৰিব বন্ধুসকল। মই যিহেতু খৰধৰকৈ কৈছোঁ আৰু আপোনালোককো এবাৰ ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে ভালকৈ চাই ল'ব, ডিছক্ৰিপশ্যনত লিংকটো থাকিব। আৰু বন্ধুসকল ভিডিঅ'টো ইমানেই আছিলে, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো কৃষকৰে সুবিধা হয়। আৰু ভিডিঅ'টো লাইক কৰিব যদি চাই ভাল পালে। আৰু কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি যাব। কাৰণ কেলৈ বন্ধুসকল যেতিয়াই অনলাইন আৰম্ভ হ'ব মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে লগালগ জনাই দিম। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।